আজি মই এগ চাওমিন বনাম। এয়া পানী গৰম হ'ব দিছোঁ আৰু তাতে অকণমান তেল দিলোঁ আৰু নিমখ 1 চামুচ দিছোঁ। এতিয়া মই ইয়াত চাওখিনি দি দিলোঁ। সিজি আছে আৰু এটা মোৰ হৈয়ে গ'ল আৰু এইটো সিজিছে নে নাই চাবৰ কাৰণে এডাল হাতত লৈ এনেকৈ ভাঙি চাব। যদি পুতুককৈ ভাঙি যায় তেতিয়াহ'লে এইটো পাৰফেক্ট হৈছে আৰু মোৰ হৈ গ'ল। এতিয়া ঠাণ্ডা পানীৰে ধুই ল'ম। এতিয়া মই কেৰাহীখন গৰম হোৱাত ৰিফাইন তেল দি দিছোঁ। খুব কম তেলত বনাব চেষ্টা কৰিছোঁ, বেছি তেল নিদিওঁ। কম তেলতে টেষ্টি হোৱাকৈ বনাম। এতিয়া তেলখিনি গৰম হোৱাত 2টা শুকান জলকীয়া দিছোঁ। শুকান জলকীয়া দিলে গোন্ধটো খুব ভাল লাগে আৰু 2টামান গোটা জিৰা দিলোঁ। এইখিনি ভজা যোৱাত মই এতিয়া ইয়াতে পিঁয়াজ দিম। পিঁয়াজখিনি দিয়াৰ পিছতে মই মিহি মিহিকৈ কাটি লোৱা বন্ধাকবি, কেপচিকাম আৰু বিনছ ইয়াৰ লগত দি দিম। খুব মিহি মিহিকৈ কাটিব লাগিব এইটো। আৰু ভাজিখিনি বহুত বেছি সিজিব নালাগে, এইকে আধা সিজা হ'লেই হ'ল। এনেদৰে কম তেলত বনাই খাবচোন, স্বাস্থ্যৰ কাৰণেও ভাল। মই অকণমান নিমখ দি দিলোঁ। চাওমিনটো বইল কৰোঁতে নিমখ দিয়াই আছে, গতিকে চব্জিখিনিত অকণমান দি দিলোঁ। অকণমান আধা ভাজা হৈছে। ইয়াত মই এতিয়া 1 চামুচ ভিনেগাৰ দিম। ভিনেগাৰটো দিলে ভাজিখিনি ছফ্ট হয়। 1/4 চামুচেৰে 1 চামুচ দিছোঁ ভিনেগাৰ। আৰু এতিয়া মই 2 চামুচ চয়া চচ দিলোঁ ইয়াত। চয়া চচ ভিনেগাৰ দিবও পাৰে, নিদিবও পাৰে, নিজৰ ইচ্ছা। দিলে ছফ্ট হয় আৰু টেষ্টি হয় অকণমান। যিবিলাকে নাখায় তেওঁলোকে নিদিলেই হ'ল, এনেই ভাজিলেও ভাল লাগে। এতিয়া যিহেতু মই এগ চাও বনাম, গতিকে ইয়াত 2টা এগ ভাঙি দিছোঁ। চব্জি তেলখিনিতে মই কণী 2টাও দি দিলোঁ। এক্সট্ৰাকৈ মই তেল ব্যৱহাৰ কৰা নাই। এতিয়া মই বইল কৰা চাওমিনখিনি দি দিলোঁ ইয়াতে মিলাই। ধুনীয়া জৰ্জৰীয়া হৈছে চাওমিনখিনি। চাওমিনখিনি সিজোৱাৰ টেকনিকটো ভাল হ'ব লাগে। বহুত সিজিলেও বেয়া আৰু একেবাৰে কম সিজিলেও বেয়া। পাৰফেক্ট হ'লেহে খাই ভাল লাগে। মুড়িটো প্ৰায় হ'লেই আৰু। হৈ গ'ল আৰু মুড়িটো। এতিয়া মই শেষত অকণমান টমেটো চচ দি দিছোঁ। টমেটো চচ খোৱাৰ সময়ত প্লেটত লৈও খাব পাৰি, কিন্তু মই ইয়াত দি দিছোঁ। কালাৰটো দেখিবলৈ ধুনীয়া হয়। হৈ গ'ল, এতিয়া খাবলৈ ৰেডি আৰু।